হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? দেখিছেনে ট্ৰেইনিঙৰ বস্তু এতিয়ালৈকে মোৰ কিনাই হোৱা নাই আৰু সেইকাৰণে মই এতিয়া গৈছোঁ ৰঙিয়ালৈ। আৰু ৰঙিয়ালৈ আহি মই এখন ডিফেন্সৰ দোকানত সোমালোঁ আৰু ইয়াতে লাগতিয়াল সকলো বস্তু মই কিনি ল'লোঁ। তাৰপিছত মই আহিলোঁ আন এখন দোকানলৈ। ইয়াতে আহি মই দাদাক ক'লোঁ, দাদা এটা ধুনীয়া আছে গৰম পানী কৰা কেটলি দেখাওক। তাৰপিছত দাদাইও এটা ধুনীয়া আছে গৰম পানী কৰা কেটলি দেখালে আৰু তাৰপিছত কেটলিটো লৈ মই আন এখন দোকানলৈ আহিলোঁ আৰু ইয়াতে মই কম্বল চালোঁ। ঠাণ্ডা দিনত কম্বল নহ'লে হ'ব জানো? কম্বলৰো যিহে দাম, কিবাকৈ মিলা-মিলি কৰি ল'লোঁ আৰু। তাৰপিছত এইবাৰ মই আহিলোঁ ফ্লাস্ক কিনিবলৈ। গৰমৰ দিনে হওক বা ঠাণ্ডাৰ দিনে হওক গৰম পানী মোক লাগিবই। এইফালে ৰাতি হৈও আহিছে আৰু ঠাণ্ডাও বহুত পৰিছে আৰু সেইকাৰণে বায়ে ক'লে ব'লা আজি আমাৰ তাতেই থাকি যাব। আৰু সেইকাৰণে বাৰ ঘৰলৈ গ'লোঁ আৰু বাৰ ল'ৰাটোক চাওকচোন, বস্তুবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে। সি নজনা বস্তু একোৱেই নাই। তাৰপিছত বায়ে একদম আধা ঘণ্টাতে ভাত আঞ্জা সকলোবোৰ ৰেডি কৰি দিলে আৰু আমি সকলোৱে একেলগে বহি ভাত খালোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই।